বাৰু আপোনালোকে ইতিমধ্যেও দেখা পাই আহিছে যে আমাৰ এই সংখ্যালঘু মানুহক টাৰ্গেট কৰি কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উচ্ছেদ চলাইছে। আমাৰ ধৰ্মীয় অনুষ্ঠানত আঘাত কৰিছে, আমাৰ মাদ্ৰাছা মছজিদত বুলডোজাৰ চলাইছে, আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ কলিজাৰ ওপৰত বুলডোজাৰ চলাইছে। কিন্তু আমি এটা কথা কম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বুলডোজাৰৰ কাৰণে যিমানখিনি দায়ী, বিগত দিনৰ কংগ্ৰেছ চৰকাৰ সিমানখিনি দায়ী। এইকাৰণে মই দায়ী বুলি কম, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ চৰকাৰে বহুদিন ৰাজত্ব কৰিছে, বহুদিন চৰকাৰত আছিলে। ইচ্ছা কৰিলে আমাৰ এই দুখীয়া নিচলা মানুহখিনিক ভূমি পাট্টা দিব পাৰিলে হয়, আমাৰ এই মানুহখিনিক গৰাখহনীয়াৰ সমস্যা সমাধান কৰি দিব পাৰিলে হয়, আৰু আমাৰ যি অস্তিত্বৰ সংকট, আমাৰ যে এই যে নাগৰিকত্বৰ সমস্যা, এই সমস্যাখিনিও সমাধান কৰি দিব পাৰিলে হয়। এই কংগ্ৰেছ চৰকাৰ ইচ্ছাকৃতভাৱে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়া নাই। এইবাৰ যিহেতু বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছৰ বহুবল্কী নেতা তেওঁলোকে কৈ আছে আমাক আকৌ শাসনত আনক, আমি আপোনালোকৰ সমস্যা সমাধান কৰি দিম। আমি সেইসকল নেতাক প্ৰশ্ন কৰিব বিচাৰোঁ যে ইমান দিন শাসনত আছিল, আপুনি কৰি দিব পৰা নাই, আৰু আপুনি যি কথা কৈ আছে এই কথাখিনি আপোনাৰ নেতৃত্ব গৌৰৱ গগৈ এবাৰ স্পষ্টভাৱে কৈ দিয়ক। কিন্তু গৌৰৱ গগৈ এই কথাখিনি ক'ব পৰা নাই যে নামনি অসমৰ মানুহখিনি, মুছলমান মানুহখিনিৰ সমস্যা সমাধানৰ কথা ক'লে উজনি অসমৰ মানুহখিনিয়ে কংগ্ৰেছ দল এৰি দিব। গতিকে বহুদিন আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, আকৌ ব্যৱহাৰ কৰাৰ এটা চক্ৰান্ত ৰচনা কৰি আছে। গতিকে আমি সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাম যে আপোনালোকে আমি বহুদিন ঠকিলোঁ, এতিয়া আৰু আমাৰ ঠকাৰ দিন নাই, আমি নিজে নিজে সিদ্ধান্ত ল'ব লাগিব। আৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই যে হিটলাৰী শাসন চলাইছে, ইয়াৰ কাৰণে মই প্ৰথমে কৈ গৈছোঁ কংগ্ৰেছৰ সমান সমান দায়ী। আৰু এই কথাটো মই এইকাৰণেই কৈছোঁ, যেতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুখ্যমন্ত্ৰীৰ চকী লৈ টানা ওজৰা হৈছিলে, সেই সময়ত দাদা ব্ৰিগেডৰ অন্যতম সদস্য ৰেকিবুদ্দিন আৰু জাকিৰ হুছেইন চিকদাৰে মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী লাগে বুলি কৈছিলে। আজি সেইজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ কলিজাত বুলডোজাৰ চলাই আছে। তেতিয়া বিজেপি চৰকাৰৰ এটা ভয় আছিলে, হিমন্ত বিশ্ব শৰ্মাক চকী এৰি নিদিলে দাদা ব্ৰিগেডৰ সদস্যখিনি লৈ কিজানি মুখ্যমন্ত্ৰী হৈ যাব। সেই বিজেপিৰ মান সন্মান বচাবলৈ যায় হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিছে, আৰু সেই মুখ্যমন্ত্ৰীজনে আমাৰ এই মিয়া মুছলমানখিনি তথা আমাৰ এই নামনি অসমৰ মুছলমানখিনিক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি থাকে। গতিকে মুখ্যমন্ত্ৰী যদি কংগ্ৰেছ দলৰ পৰাই পাতিছে, জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদে যদি পাতিছে, গতিকে উচ্ছেদৰ কাৰণে আমাৰ মুছলমানৰ কলিজায় হাত দিয়াৰ কাৰণে ৰেকিবুদ্দিন আৰু জাকিৰ হুছেইন চিকদাৰ সমান সমান দায়ী। গতিকে আমাৰ মাজত আমাৰ বিধায়কসকল আছে, বিভিন্ন পৰ্যায়ৰ AIUDF দলৰ কৰ্মকৰ্তাসকল আছে। আমি হয়তো বেছি কথা নকওঁ, তাৰপিছতো আপোনালোকৰ আগত জাষ্ট চিনাকি হিচাপে 2-4 কথা ক'ব ওলাইছোঁ। আৰু মই এই চকতে আৰু এটা কথা কৈ যাওঁ যে আমি যোৱা 15টা বছৰ ছয়গাঁও সমষ্টি আৰু বক সমষ্টিত